শাৰদীয় দুৰ্গা পূজাৰ প্ৰাক্ষণত সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ ৰাজ্যজুৰি দুদিনীয়া কৰ্মবিৰতি শুক্ৰবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা পৌৰ নিকায় কৰ্মচাৰীসকলে পালন কৰা কৰ্মবিৰতি শাৰদীয় পূজাত 3 দিনলৈ চহৰ নগৰত জাবৰ জোথৰ চাফ চিকুণ কৰা নহ'ব। সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে ৰঙিয়া পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত পৌৰসভাৰ কৰ্মচাৰীসকলে চাকৰি নিয়মীয়াকৰণ তথা দৰমহা আদায় দিয়াৰ বাবে চৰকাৰক আহ্বান জনায়। পৌৰ নিকায় নিয়োজিত কৰ্মচাৰীসকলে 7 মাহৰ পৰা আৰম্ভ কৰি 48 মাহ পৰ্যন্ত দৰমহা অনাদায় হৈ আছে। উল্লেখ্য যে অসমৰ 6ষ্ঠ অনুসূচী ধৰি মুঠ 103খন পৌৰসভাত 3660 জন চাফাই কৰ্মী হৰিজন কৰ্মচাৰীকে ধৰি সৰ্বমুঠ 6160 জন পৌৰ কৰ্মচাৰী নিয়োজিত হৈ আছে। ৰঙিয়াত প্ৰতিকূল বতৰকো নেওচি এইসকল পৌৰ কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য বিচাৰি এনেদৰে আন্দোলন কৰা দেখিবলৈ পোৱা গৈছে। আজি আমি সদৌ অসম পৌৰ কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে ৰঙিয়াও আমি সকলো কৰ্মচাৰী একলগ হৈ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ মেইন দাবী হ'ল আমাৰ 2013 আৰু 2021 চনত চৰকাৰে চৰকাৰীকৰণৰ কৰাৰ কাৰণে আমাক প্ৰতিশ্ৰুতি দিছিল, নটিফিকেশ্যন দিয়াৰ কথা আছিল। আজিলৈকে কোনো এটা পদক্ষেপ লোৱা নাই, যাৰ ফলত আমি আজি আন্দোলন কৰাৰ ইচ্ছা নাথকা সত্ত্বেও আমি আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ। গতিকে আমি আহ্বান কৰিছোঁ চৰকাৰক যে চৰকাৰে আমাৰ সকলো কৰ্মচাৰীসকলক যে চকু মেলি চায় আৰু আমাৰ যিখিনি সমস্যা এই সমস্যাটো সমাধান কৰাৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহে, সেইকাৰণে আমি আহ্বান কৰিছোঁ। আমি পৌৰকৰ্মী যিমান যি কৰ্মচাৰীসকল আছে, লেবাৰ হওক, ছুইপাৰে হওক বা আমাৰ নিয়মীয়া কৰ্মচাৰী হওক, আমি দিনে ৰাতি কাম কৰোঁ। দিনে ৰাতি কাম কৰা স্বত্বেও আমি আজিলৈকে দৰমহা দিয়াৰ কাৰণে দৰমহাৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছোঁ। যাতে আমি কিছুমানে কয় আমি পেটত গামচা বান্ধি পেলাই আমি জীয়াই আছোঁ বা আমি কাম কৰি আছোঁ, যে আমি এতিয়া ল'ৰা ছোৱালীৰ কাৰণে খৰচ দিব পৰা নাই। যিহেতু পূজা আহি আছে, পূজা উপলক্ষে আজিলৈকে আমি ল'ৰা ছোৱালীৰ কাৰণে বা বজাৰ কৰাৰ কাৰণে আমি এটা চিন্তা বা ভাৱ ল'ব পৰা বাধ্য হোৱা নাই। যাৰ ফলত আমি দুখতে আমি এই প্ৰতিবাদ কৰি আমি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণে আমি যোগদান কৰিব বাধ্য হৈছোঁ। গতিকে আমি আহ্বান কৰিছোঁ চৰকাৰে অতি সোনকালে পৌৰ কৰ্মচাৰীসকলক যিমান যি কৰ্মচাৰী আছে সেইসকলক যেন চৰকাৰীকৰণ কৰি আমাৰ ভৱিষ্যত যেন উজ্জ্বলৰ কাৰণে কামনা কৰি যে সেই কাৰ্যসূচী গ্ৰহণ কৰে, সেইটো আমি আহ্বান কৰিছোঁ। আমি এতিয়া ৰঙিয়া পৌৰসভা আমি 7 মাহ দৰমহা পোৱা নাই, আৰু বাকী পৌৰসভাবিলাক আছে 4 মাহৰ পৰা 14 মাহ 15 মাহ এনেকৈ আছে, 33 মাহ পৰ্যন্ত আছে। টাউনৰ যি কাম কৰিব যিটো মানুহে নকৰে সেই কামটো আমি কৰিব লগা হৈছোঁ। যিহেতু কোনো মানুহে কৰ্মচাৰীয়ে যি লেতেৰা বস্তু চাফা কৰে, যি বস্তু কৰিব নালাগে সেই কামটো কৰি আছোঁ, তৎসত্ত্বেও আমাৰ চৰকাৰে আমাৰ প্ৰতি কোনো সমাধান কৰা বা আমাৰ সমস্যা সমাধান কৰাৰ সদিচ্ছা প্ৰকাশ কৰা নাই। সেই দুখতে আমি আজি সদৌ অসম পৌৰ কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে আমি আজি ৰঙিয়া পৌৰসভাই এই আন্দোলন কাৰ্যসূচীত যোগদান কৰিব ৰূপায়ণ কৰাৰ কাৰণে বাধ্য হৈছোঁ। ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।